Hello friends, আজি আমি MS Excelৰ if ফৰ্মুলাটোৰ বিষয়ে আলোচনা কৰিম। MS Excelৰ if ফৰ্মুলাটো হৈছে লজিকেল ফৰ্মুলা। ফৰ্মুলাটো এনেকুৱা ধৰণৰ if logical test value if true value if false যদি ইয়াত এই সেলটোত থকা ভ্যালু যদি ট্ৰু হয় তেতিয়াহলে আমি এটা ডাটা শো কৰিব পাৰো আৰু যদি ফলস হয় আন এটা ডাটা আমি শো কৰিব পাৰো মই উদাহৰণ হিচাপে মেল ফিমেল ইয়াত লিখিছো আৰু ইয়াত মই এটা লজিকেল টেষ্ট কৰি চাব বিচাৰিছো চাব ইকুৱেল if logical test মই এই ফিমেলটোত ক্লিক কৰিছো আৰু কমা this logical test D24 equal যদি মেল হয় তেতিয়াহলে মোক 200 ইয়াত ফিল হ'ব লাগে আৰু if D24 equal female তেতিয়াহলে 100 শো কৰিব লাগে আৰু যদি তাত মই একো এন্ট্ৰি নকৰো তেতিয়াহলে মোক ব্ল্যাঙ্ক লাগে ব্ল্যাঙ্ক হলে ডাবল ইনভাৰ্টেড কমাৰ ভিতৰত ডাবল ইনভাৰ্টেড কমা আৰু ডাবল ইনভাৰ্টেড কমা ডাবল ইফ দুবাৰ ইউজ কৰিছো ডাবল ব্ৰেকেট এন্টাৰ ইয়াত ৰিজাল্ট আহিছে ফিমেল 100 যদি ইয়াত আমি চেঞ্জ কৰি দিও মেল তেতিয়াহলে 200 ঠিক এইটো এতিয়া মেল ফিমেলৰ ক্ষেত্ৰত আমি 100 200 এটা বা দুটা হলে আমি ম্যানুয়ালি কৰিব পাৰো যদি এই এনেকুৱা এখন ফৰমেটত মেল ফিমেল আছে মেল ফিমেলৰ এগেইনষ্টত যদি আমি 100 আৰু 200 লিখিব লাগে বহু সময় গুচি যাব সাপোজ এইখন মই এখন লৈছো টেবুল সিৰিয়াল নম্বৰ নেম 1 2 3 দিছো মেল ফিমেল জেন্ডাৰ সেপাৰেশন কৰিছে ইয়াত মেল ফিমেল আৰু ইয়াৰ এগেইনষ্টত 100 আৰু 200 এতিয়া মই লিখিব লাগে 100 মেল হলে 200 ফিমেল হলে 100 এনেকৈ লিখো 500 ডাটাই এন্ট্ৰি কৰতে মোৰ প্ৰথমে গুচি যাব যদি মই এই if ফৰ্মুলাটো ইয়াত ব্যৱহাৰ কৰো 1 সেকেন্ডৰ ভিতৰতে ই ৰেডি হৈ যাব চাব মই এই if ফৰ্মুলাটো ইয়াত ব্যৱহাৰ কৰিছো ইকুৱেল ওপেন ব্ৰেকেট লজিকেল টেষ্ট F7 ইকুৱেল মেল মেল যদি F7 ত থকা ডাটাটো মেল হয় তেতিয়াহলে আমাক 200 কমা if F7 equal female double inverted comma তেতিয়াহলে কমা মোক 100 লাগে আৰু যদি F7 ত একো লিখা নাথাকে তেতিয়াহলে ব্ল্যাঙ্ক আহি গল ইয়াত মই ডাবল ক্লিক কৰি দিয়াৰ লগে লগে 500 ডাটা অটোমেটিক ফিল হৈ গল কোনো ধৰণৰ ফুল হোৱাৰ চান্সে নাই ফিমেল 100 মেল 200 দ্বিতীয়টো মই আৰু এটা if ফৰ্মুলা দেখাব খুজিছো এইখন এখন টেবুল if nested if double if ব্যৱহাৰ কৰি মই ইয়াত
এইখন ধৰক কেছ মেম'ৰ শেষৰ তিনিটা লাইন, টোটেল, এডভান্স আৰু বেলেঞ্চ। মই ইয়াত এইটো শ্ব' কৰিব খুজিছোঁ যে যদি ইয়াত 400 কমপ্লিট 4000টো যদি এডভান্স হিচাপে দি দিয়ে, তেতিয়াহ'লে ইয়াত 0টো আহিল, ইয়াত পেইড বুলি আহিব লাগে, বা ইয়াত বেলেঞ্চ থাকিলে বেলেঞ্চ এমাউণ্ট থকা বুলি ইয়াত লিখা আহিব লাগে। তেতিয়াহ'লে ইয়াত ব্যৱহাৰ কৰিবলৈ ইফ ফৰ্মুলাটো মই কেনেকৈ ইফ ইয়াৰ চেল ভেলু হৈছে G46 ইকুৱেল 0, তেতিয়াহ'লে মোক একো নালাগে, কমা ইফ G46 ইকুৱেল G47, যদি দুটা ইকুৱেল হয় তেতিয়াহ'লে মোক ইয়াত পেইড বুলি লিখা আহিব লাগে, পেইড ইন কেছ, এইটো লিখিব লাগে আৰু যদি ইয়াত ইকুৱেল নহয় তেতিয়াহ'লে কি লিখিব লাগে, মোক ডাবল ইনভাৰ্টেড কমা প্লিজ পে এমাউণ্ট, এইটো লিখিব লাগে। চাব এতিয়া চাব পেইড ইন কেছ 4000, যদি ইয়াত 0 মাৰোঁ, প্লিজ পে বেলেঞ্চ এমাউণ্ট, যদি অলপ বেলেঞ্চ এমাউণ্ট, ইয়াত যদি একো নাথাকে ইয়াত চাব এডভান্সত 0, বেলেঞ্চ থাকিল, বেলেঞ্চ থকাৰ লগে লগে ইয়াত এই লিখা আহিব, আৰু যদি ফুল ইয়াত এডভান্সৰ সময়ত থাকিল পেইড ইন কেছ, এইটো ইফ ফৰ্মুলা। তৃতীয়তে ইফ ফৰ্মুলাটো মই আৰু ক্ৰিটিকেল কৰি মই অলপমান ক্ৰিটিকেল আৰু ইয়াত দেখাই দিছোঁ। তৃতীয়তে চাব আৰু এটা, এইকেইটা হৈছে ডেট অফ বাৰ্থ আৰু ৰিমাৰ্কছত আমাক এইটো লাগে যে এই ডেট অফ বাৰ্থৰ পৰা যদি বয়স 50তকৈ বেছি হয় তেতিয়াহ'লে নট এলিজিবল লিখা আহিব লাগে, আৰু যদি 50তকৈ কম হয় তেতিয়াহ'লে এলিজিবল লিখা আহিব লাগে। ইয়াত ইফ ফৰ্মুলাটোত আমি ডেটটো কেলকুলেশ্যন কৰিব লাগিব, সেইকাৰণে ডেট ইফ ফৰ্মুলাটো আমি ইয়াত ইউজ কৰিম, আৰু এলিজিবল আৰু নট এলিজিবল লিখিবলৈ ইফ ফৰ্মুলাটো ব্যৱহাৰ কৰিম। প্ৰথমতে আমি ডেটেড ইফ ফৰ্মুলাটো ইয়াত ব্যৱহাৰ কৰিম, ইকুৱেল ডেটেড ইফ এইটো ডেট কমা টুডে হয় 47, এটা চাব ইয়াত 47, ইয়াত মোক লাগে ডেট অফ বাৰ্থটো মোক আছে ইয়াত, কিন্তু মোৰ ইয়াত ডেট এজটো নালাগে, মোক মাত্ৰ এলিজিবল আৰু নট এলিজিবল লিখা আহিব লাগে। ইয়াত এতিয়া আমি ইফ ফৰ্মুলাটো ব্যৱহাৰ কৰিম, ইফ গ্ৰেটাৰ দেন 50 তেতিয়াহ'লে নট এলিজিবল, আৰু যদি তলত হয় 50তকৈ তলত হয় এলিজিবল। আমাৰ কণ্ডিশ্যন এটাই আছে, ব্ৰেকেট ক্লজ, এণ্টাৰ, এলিজিবল। ইয়াত ডাবল ক্লিক কৰি দিলোঁ, সুন্দৰকৈ
লিখা গ'ল ইফ ফৰ্মুলাটো ব্যৱহাৰ আপুনি ক'ত কেনেকৈ ক্ৰিয়েটিভিটি আপোনাৰ নিজৰ লাগিব ইফ ফৰ্মুলাটো বৰ ইণ্টাৰেষ্টিং মই খুব ভাল পাওঁ ইফ ফৰ্মুলাটো মই প্ৰায় কামতে ব্যৱহাৰ কৰোঁ ইফ ফৰ্মুলাটো চ' ভিডিঅ'টো আজিলৈ ইমানে মোৰ চেনেলটো অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ